নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু বৰ্তমান আছোঁ তিনিচুকীয়াত। আৰু তিনিচুকীয়াৰ পৰা অলপ আগলৈ যাম, আচলতে শদিয়া দিশেৰে যাম বুলি ভাবিছোঁ বিশেষ কাম এটাত। আৰু যিহেতু বৰ্তমান তিনিচুকীয়াতে আছোঁ, আৰু এটা কথা মনত পৰিলে, আজি কিছুদিনৰ পূৰ্বে আমাৰ সকলোৰে পৰিচিত এজন বিশেষ গায়ক, যাৰ নাম আছিল ৰাজীৱ শদিয়া, আৰু তেখেতে মৃত্যুক আঁকোৱালি ল'লে অজানিতে। আৰু আচল কথাটো হ'ল যে তেখেতৰ মৃত্যুৰ পাছত জানিব পৰা কথাখিনি কৈছোঁ, আচলতে মানুহৰ মুখেৰে প্ৰচাৰ হোৱা কথাখিনিৰ ওপৰতহে কথাখিনি মই ক'বলৈ চেষ্টা কৰিম। যে তেখেতৰ যি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈছিল, সেইদিনাখন বহু লাখ মানুহৰ সমাগম হৈছিল। আৰু মানুহৰ মুখেৰে প্ৰচাৰ হোৱা এটা কথা ক'ব বিচাৰিম যে এটা পাৰ আছিল বোলে, পাৰটো তাত সেই সময়খিনিত মৌন হৈ বহি আছিল। আমাৰ সকলোৰে চিৰপৰিচিত সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱে যেতিয়া মৃত্যুক আঁকোৱালি লৈছিল, যেতিয়া তেখেতক ৰথত লৈ যোৱা হৈছিল, আচলতে সেই সময়খিনিতো এটা শান্তিৰ পক্ষী, আচলতে এটা পাৰ আচলতে সেই ৰথখনত বহি ৰৈছিলহি। আৰু ঠিক তেনেকৈ সেইদিনাখনো ৰাজীৱ শদিয়াৰ আৰ্তশ্ৰাদ্ধৰ দিনাখন মানুহৰ মুখেৰে প্ৰচাৰিত হোৱা কথা, আচলতে মই প্ৰত্যক্ষ কৰা নাই, তাৰ অলপ লৈ কথাখিনি ক'ব চেষ্টা কৰিছোঁ। যে তেতিয়া তাত সেই পাৰটো বহু সময় খুব মৌন হৈ বহি আছিল। হয়তো আপোনালোকৰ মনতো এনেকুৱা প্ৰশ্ন হ'ব পাৰে, বা মোৰ মনতো এনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে যে শদিয়াতে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱে জন্মগ্ৰহণ কৰিছিল, আৰু ৰাজীৱ শদিয়াও সেই শদিয়াৰ এটা ল'ৰা আছিল। আৰু তেওঁলোক দুইজনৰ মনত বা তেওঁলোকৰ যি আত্মা, সেই আত্মাৰ হয়তো কিবা মিল আছিল নেকি, এনেকুৱা কিছুমান ভাৱৰ উদ্বেগ ঘটিছে হয়তো। আচলতে সেই বগা পাৰটোৰ আলমতে কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা ক'বলৈ চেষ্টা কৰি যে যিসকল মানুহ তালৈ গৈছিল, তেওঁলোকে মুখেৰে কৈছে যে তেওঁৰ ৰাজীৱ শদিয়াদেৱৰ যি ঘৰ, সেই ঘৰৰ যি অৱস্থা, আচলতে মই সেইটো বেলেগ দৃষ্টিৰে ক'বলৈ যোৱা নাই। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ এজন নৱপ্ৰজন্মৰ এজন শিল্পী আছিল, যিজনে জাতি মাতি ভেটিৰ কাৰণে কিছুমান গীত গাই গৈছে, আৰু সেই গীতবিলাক খুব সুন্দৰকৈ আচলতে তেখেতে গাই গৈছে। আৰু সেই গীতবিলাকৰ যিবিলাক কথা, সেই কথাবিলাকত কিছুমান তত্ত্ব লুকাই আছিল, যাৰ জৰিয়তে আচলতে আমি কিছুমান প্ৰেৰণা পাবলৈ সক্ষম হ'ম। এই অনন্য প্ৰতিভাৰ গৰাকী আছিল এই ৰাজীৱ শদিয়াদেৱ। আৰু তেখেতে ইমানখিনি কৰাৰ পাছতো আচলতে এজন প্ৰতিভাৱান এজন গায়ক আছিলে, আৰু তেওঁলোকে আচলতে নিৰাপত্তা বা তেওঁলোকে সুৰক্ষিত হোৱাৰ প্ৰয়োজন আছিল। জীৱিত কালত আচলতে মানুহে যেতিয়া ভাল কাম যদি কোনো এজন ব্যক্তিয়ে কৰে, তেতিয়াহ'লে তেওঁ সেই জীৱিত কালতে আচলতে তাৰ সমাদৰ পাব লাগে, তাৰ খ্যাতি পাব লাগে। মৃত্যুৰ পাছত সেই খ্যাতি পাই একো লাভ নোহোৱাৰ দৰে কথা। আৰু হয়তো আমাৰ অসমৰ যদি আমি প্ৰেক্ষাপট চাওঁ, আমি যদি গাঁৱে ভূঞে আমি এটা কথা আমি বা আপোনালোকে যদি লক্ষ্য কৰে, এনেকুৱা বহু প্ৰতিভাৱান শিল্পী আছে, যিকোনো কাৰ্য্যই হ'ব পাৰে, যিকোনো ছেক্টৰতে হ'ব পাৰে। আচলতে কথাখিনি কোৱাৰ বেলেগ উদ্দেশ্য নাই, যিহেতু মই তিনিচুকীয়াতে আছিলোঁ, গতিকে অকণমান কোৱাৰ মনত কিবা এটা ভাৱ জাগি উঠিল আচলতে, আৰু সেইকাৰণে কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ। মুঠৰ ওপৰত প্ৰতিভা থকা যিসকল নৱপ্ৰজন্মৰ শিল্পীয়ে হওক বা অভিনেতাই হওক বা যিকোনো ক্ষেত্ৰত যিসকল পাৰ্গত, তেওঁলোকক চিনাক্তকৰণ কৰাৰ প্ৰয়োজন আছে, আৰু সুবিধাবিলাক প্ৰদান কৰিব লাগে আচলতে। ঠিক তেনেকৈ যদি কোৱা হ'ব, ৰাজীৱ শদিয়াক যদি জীৱিত কালতে যদি ভাল ভাল বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠানবিলাক হৈ থাকে, সেই অনুষ্ঠানবিলাকত যদি দুই এটা গীত পৰিৱেশন কৰিবলৈ দিয়া হ'লহেঁতেন, ডাঙৰ ডাঙৰ অনুষ্ঠানত তেওঁ দুটকা পাবলৈ সক্ষম হ'লহেঁতেন, আৰ্থিকভাৱে তেখেতে সকাহ পালেহেঁতেন আচলতে। তো বাৰু যি কি নহওক, মই বেলেগ দৃষ্টিৰে কথাখিনি ক'বলৈ চেষ্টা কৰা নাই। মই মোৰ মনত যি প্ৰশ্নৰ উদ্বেগ ঘটিছিলে বা যিখিনি ক'ব বিচাৰিছিলোঁ, সেইখিনি আপোনালোকৰ আগত মই ব্যক্ত কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু হয়তো আপোনালোকৰ মনতো এনেকুৱা কিছুমান ভাৱৰ হয়তো উদ্বেগ ঘটিছে, বা আপোনালোকৰ মনতো এনেকুৱা ধৰণৰ কথাই হয়তো আমনি কৰিছে, আৰু সেইকাৰণেহে ক'বলৈ চেষ্টা কৰিলোঁ। সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ।